কবিতাৰ শিৰোনাম প্ৰাজ্ঞতনু। কবি ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়া। স্নেহৰ জলধাৰাত ভাহি থকা গদ্যৰ বাখৰুৱা শিল্পীজনৰ পুনৰ জন্মপ্ৰাপ্তিত বিৰিঙিছে এটা অনিন্দতনু বুদ্ধৰ হাঁহি। মানুহজনৰ মৌনতাৰ বুকুটো পৰিপূৰ্ণ পোহৰেৰে ওলমি থাকে চেপি কটা সূতাৰে বন্ধা প্ৰীতিমন্ত সুৰি কহা শব্দৰ বাঁহী। পাছাউলি পাতত স্পৰ্শ কৰা হেঁপাহৰ বতাহজাকে বান্ধি থোৱা কান্ত পক্ষীৰ পাখিৰ পৃষ্ঠত লিপিত খাই থাকে শব্দৰ অৰ্থ। ধায়ালিৰ শিলগুটি ৰাগ উপৰাগৰ উমাল নৃত্যত হাজাৰজনে বিচাৰি পায় মানুহ প্ৰিয় মানুহৰ মন বিচাৰি পায় মানুহ প্ৰিয় মানুহৰ মনৰ পদ্য। মানুহজন তেজদীপ্ত ভাৱ আৰু ভাষাৰ তেজী পদ্ম। ৰদে বৰষুণে বিচাৰি ফুৰে সেউজীয়া দলিচাত শুভ্ৰ ছন্দ। তেখেতৰ জন্মদিনেই জন্ম জয়ন্তী, চাৰিওফালে উল্লাসৰ শ্ৰুতি। শুভ ইচ্ছাৰ চিত্ৰহাৰী গদ্যত এজন প্ৰাজ্ঞতনুৰ প্ৰতিশ্ৰুতি। সৃষ্টি সৃষ্টি মাথো সৃষ্টি।